এয়া দেখি কি হয় গম পাইছে নিশ্চয়। আৰু আপোনালোকৰ মাজলৈ মই বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মই বনাবলৈ লৈছোঁ কেঁকুৰাৰ চাটনি। গেছটো অন কৰিলে মই তাৰ ওপৰত জালিখন পাতি এয়া কেঁকুৰাটো অলপ পুৰি লৈছোঁ। কাৰণ যিকোনো বস্তু অলপমান পুৰি ল'লে খাই যিহেতু ভাল লাগে, তো সেইকাৰণে মই অলপমান কেঁকুৰাটো পুৰি লৈছোঁ। আৰু পুৰি হোৱাৰ পাছত মই তাৰ ওপৰৰ টান অংশটো এৰুৱাই কেঁকুৰাটোৰ ভিতৰৰ অংশ উলিয়াই লৈছোঁ। লগতে জলকীয়া, আদা নহৰু, এইফালে মচুন্দৰী, ধনিয়া আৰু মান ধনিয়া, লগতে চাটনিখন অকণমান টেঙা হ'বৰ কাৰণে মই চুকা শাকৰ পাত কেইখিলামান দি দিছোঁ। আৰু এইখিনি মই মিক্সিৰ বাতিটোত এটা এটাকৈ ভৰাই আৰু তাৰ সোৱাদ অনুসৰি মই লগত নিমখ এড কৰি দিছোঁ। আৰু মই এতিয়া মিক্সাৰত গ্ৰাইণ্ড কৰি দিম সকলোবিলাক। এয়া মোৰ কেঁকুৰাৰ চাটনি ৰেডি হৈ গ'ল। যিসকলে আজিলৈকে এনেকৈ খোৱা নাই তেওঁলোকে খাই চাবচোন, নিশ্চয় ভাল পাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।